আজি মই কি শিকাম তোমালোকক যে ত্ৰিভুজৰ 6.3 5 টোৰ পৰা শিকাম যে 5 টো কি দিয়া আছে যে ত্ৰিভুজ PQR ৰ PR আৰু QR ৰ ওপৰত S আৰু T দুটা বিন্দু যাতে যত P কোণ আৰু RTS কোণটো সমান দেখুৱাব দিছে আৰু PQ আৰু RTS ত্ৰিভুজ দুটা সদৃশ প্ৰথমতে দিয়া আছে ত্ৰিভুজ PQR এই ত্ৰিভুজ দুটাৰ PR আৰু QR ৰ ওপৰত ST PR ৰ ওপৰত S আৰু QR ৰ ওপৰত T এতিয়া আমি এই দুটাল সংযোগ কৰি দিলো এতিয়া S আৰু T এই দুটা বিন্দু যেতিয়া আমি সংযোগ কৰিলো আৰু দিয়া আছে ইয়াৰ P কোণ আৰু RTS এই P কোণটো আৰু RTS এই দুটা কোণ সমান এতিয়া সোৱা প্ৰমাণ কৰিবলৈ দিছে যে PQR আৰু STR এই দুটা ত্ৰিভুজ সদৃশ গতিকে আৰু দিয়া আছে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া সোৱা দুটা আমি ধৰি লোৱা ত্ৰিভুজ ললো এই দুটা ত্ৰিভুজৰ ধৰি লোৱা দুটা অনুৰূপ কোণ সমান এইটো কোণ ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণ ঠিক আছে এই দুজোৰ অনুৰূপ কোণ যদি সমান হয় তেতিয়ালে তাৰ যিটো থাৰ্ডজোৰ অনুৰূপ কোণ হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব কিয় সমান হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে তাৰ দুটা কোণ যদি এইটোৰ লগত এইটো অনুৰূপ কোণ দুজোৰ সমান হয় তেতিয়ালে আনটো কোণৰ মাপ একেই হ'ব কাৰণ 180 ডিগ্ৰী মাইনাস বাকি দুটা কোণ ঠিক আছে বাকি দুটা কোণ মানে বুজি পাইছা মানে যদি দুটা ত্ৰিভুজৰ দুজোৰ অনুৰূপ কোণ সমান হয় তেতিয়ালে মন কৰিবা যে তাত তৃতীয় যিজোৰ অনুৰূপ কোণ হ'ব সেইজোৰ অটোমেটিক্যালি সমান হৈ যাব গতিকে আমি ইয়াৰ দুজোৰ অনুৰূপ কোণ সমান দেখুৱালে আমি দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰিম কাৰণ দুজোৰ অনুৰূপ কোণ সমান মানে 3 নম্বৰ জন অনুৰূপ কোণ অটোমেটিক্যালি সমান মানে ইয়াত তেনেকৈ এইজোৰ আৰু এইজোৰ কোণ সমান বুলি দিয়া আছে আৰু এজোৰ যদি আমি দেখুৱাব পাৰো দুজোৰ অনুৰূপ কোণ সমান হ'ল এতিয়া সোৱা প্ৰথমতে আমি লিখি লম যে ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ PQR ৰ PR আৰু QR বাহুৰ ওপৰত S আৰু দুটা বিন্দু PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু যাতে লিখি লোৱা ইয়াত দিয়া মতে যে P কোণটো RTS কোণৰ সমান প্ৰমাণ কৰিব লাগে যে এইখিনি বস্তু গোটেই কেইটা কোৱেশ্চনৰ যেতিয়া প্ৰমাণ কৰিব লাগে দিয়া আছে কিনি লিখি ল'ব লাগে ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ RTS প্ৰমাণ সোৱা ইয়াত কি আছে যে ত্ৰিভুজ PQR আৰু ত্ৰিভুজ RTS ৰ পৰা এইটো কোণ আৰু এইটো কোণ সমান বুলি দিয়া আছে গতিকে লিখি লম যে QPR সমান RTS দিয়া আছে আৰু এটা বস্তু চোৱা ইয়াৰ যিটো R কোণ আছে এই কোণটো দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা সাধাৰণ কোণ নিশ্চয় হ'ব কাৰণ ইয়াৰ ক্ষেত্ৰত SRT আৰু ইয়াৰ ক্ষেত্ৰত PRQ ঠিক আছে গতিকে PRQ সমান SRT সাধাৰণ কোণ অৰ্থাৎ কমন এংগল এতিয়া চোৱা ইয়াৰ দুজোৰ কোণ সমান হ'ল গতিকে এ বিধি মতে ত্ৰিভুজ দুটা সদৃশ গতিকে ত্ৰিভুজ PQR আৰু
ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ RTS ইয়াত ব্ৰেকেটত লিখিবা AA BD মতে ঠিক আছে AA BD মতে মানে দুজোৰ কোণ আমি সমান দেখুৱা মানে ইয়াৰ 3 নম্বৰ জন কোণ অটোমেটিক্যালি সমান হ'ব মানে তিনিটা কোণ যদি সমান হয় তেতিয়াহলে দুটা ত্ৰিভুজ সদৃশ বুলি আমি ক'ব পাৰো গতিকে AA BD মতে PQR আৰু RTS ত্ৰিভুজ দুটা সদৃশ ঠিক আছে এতিয়া আমি চাম 6 লিখি লোৱা একো নাই এটো সাধাৰণ কোণটো দিব লাগে আৰু দিয়া আছে তো ব্যৱহাৰ কৰি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰি খালি এই ব্ৰেকেটৰখিনি লিখিবলৈ নাপাহৰিবা এতিয়া আমি 6 টো চাম 6 টো দিছে কি ইয়াত দিয়া আছে চিত্ৰটো তাকে আঁকি লও A B C D E এইডাল সংযোগ কৰিলো এইডাল সংযোগ কৰিলো ইয়াত দিয়া আছে ABE সৰ্বসম ত্ৰিভুজ ACD দিয়া আছে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACD ঠিক আছে এই দুটা দিয়া আছে ABE আৰু ACD এই দুটা ত্ৰিভুজ এটো ত্ৰিভুজৰ সৰ্বসম বুলি দিয়া আছে প্ৰমাণ কৰিব লাগে যে ইয়াৰ ADE এই ত্ৰিভুজটো আৰু ABC এই গোটেই ত্ৰিভুজটো সদৃশ ঠিক আছে দিয়া আছে ABE আৰু ADC ত্ৰিভুজ দুটা সৰ্বসম ইয়াৰ পৰা প্ৰমাণ কৰিম ABE আৰু ABC ত্ৰিভুজ দুটা সদৃশ চোৱা ADE আৰু ABC ঠিক আছে এইটো আমি প্ৰমাণ কৰিম এতিয়া চোৱা প্ৰমাণ যদি ABE আৰু ACD ত্ৰিভুজ দুটা সৰ্বসম হয় আমি কি লিখিব পাৰো এতেকে এইটো ত্ৰিভুজৰ পৰা AB লিখিব পাৰো AB সমান AC লিখিব পাৰো কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ ঠিক এইদৰে আমি লিখিব পাৰো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত AD সমান এইটো ত্ৰিভুজৰ AE মানে প্ৰথমতে লিখিলো AD সমান AE ঠিক আছে ইয়াত লিখিবা যে যেহেতু ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACD যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ ঠিক আছে আৰু এটা কি লিখিম এইটো 1 নম্বৰ দি দিলো এইখিনি আমি ব্ৰেকেটৰ ভিতৰত লিখিলো আৰু এইটো 1 নম্বৰ দি দিলো AD equal to AE আৰু AB equal to AC আকে সেই দুটা ত্ৰিভুজৰে এইবাৰ এই দুজৰ বাহু সমান বুলি লিখিম ইয়াত একে এইখিনি লিখিবা যেহেতু তোমালোকে লিখি দিবা ইয়াত ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACD বাকি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো আমি 2 নম্বৰ দিলো এইখিনি 2 নম্বৰ এতিয়া চোৱা আমি যদি ইয়াত কৰো এতিয়া একক 2 ৰে হৰণ কৰি মানে একক যদি আমি 2 ৰে হৰণ কৰো ওপৰত থাকিব AD তলত থাকিব AB ওপৰত থাকিব AE তলত থাকিব AC মানে এইটো আৰু তলত এইটো ওপৰত এইটো তলত এইটো ঠিক আছে এইটোক আমি এইটোৰে হৰণ কৰিছো AD by AB হল আৰু এটা হল AE by AC ঠিক আছে
ঠিক আছে ঠিক আছে সো AD বাই AB আৰু AE বাই AC এতিয়া এইটো আমি 3 নম্বৰ দিম ঠিক আছে এতিয়া সোয়া এতিয়া আমি কি কৰিম যেটো প্ৰমাণ কৰিবলৈ দিছে ADE যে ত্ৰিভুজ আকৌ ত্ৰিভুজ ADE ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC ৰ পৰা আৰু ত্ৰিভুজ ABC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি এই যেটো প্ৰমাণ কৰিলো যে AD বাই AB আৰু AE বাই AC মানে ইয়াৰ দুজোৰ বাহুৰ অনুপাত একে পালো আৰু এতিয়া যদি আমি এটা কোণ অনুৰূপ এজোৰ কোণ অনুৰূপ কোণ দেখুৱাব পাৰো আমি ত্ৰিভুজ দুটা সদৃশ বুলি দেখুৱাব পাৰিম এতিয়া চোৱা এই যেটো এই কোণ আছে এই কোণটো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আৰু গোটেইটো ত্ৰিভুজৰ ক্ষেত্ৰত কমন কোণ অৰ্থাৎ সাধাৰণ কোণ গতিকে এইটো কোণ একে হ'ব যে ADE আৰু ABC ত্ৰিভুজৰ পৰা A নহয় প্ৰথমতে লিখিম DA AD লিখিছো যেহেতু DAB DAE সৰি DAE আৰু BAC সাধাৰণ কোণ আৰু এইটো লিখিব পাৰিম যে 3 ৰ পৰা AD বাই AB আৰু AE বাই AC ঠিক আছে AD বাই AB আৰু AD বাই AE সৰি AD বাই AB আৰু AE বাই AC এইটো 3 ৰ পৰা এইটো 3 ৰ পৰা এতিয়া সোয়া ইয়াৰ নেক্সট কৰি মই ইয়াতে ঠাই অলপ উলিয়াই লিখি দিছো ইয়াৰ নেক্সট কৰি মই ইয়াত লিখি দিম যে এতিয়া কি হ'ল ইয়াৰ দুটা SS পালো SS দুটা বাহুৰ দুজোৰ অনুপাত পালো এইজোৰ বাহু আৰু এইজোৰ বাহুৰ অনুপাত একে পালো গতিকে SAS বিধি মতে আমি ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰিম আৰু এইজোৰ কোণ সমান পালো গতিকে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC আৰু ইয়াৰ বিধিটো কি লিখিম যে SAS বিধি মতে মানে এইজোৰ বাহু আৰু এইজোৰ বাহুৰ অনুপাত আমি একে পালো আৰু এইজোৰ কোণ সমান পালো গতিকে SAS বিধি মতে যেটো প্ৰমাণ কৰিবলৈ দিছিল সেইটো পালো সৰ্বসম ত্ৰিভুজৰ পৰা আমি বাহু দুটা লিখি ললো এই দুটা বাহু এইটো বাহুৰ সমান গতিকে তাৰ আমি অনুপাতটো লৈ এইখিনি পালো আৰু সেইখিনি আমি ত্ৰিভুজ দুটা যেটোত প্ৰমাণ কৰিবলৈ দিছিল তাত ব্যৱহাৰ কৰিলো তেতিয়া আমি দুজোৰ বাহু অনুপাত একে পালো আৰু এজোৰ সাধাৰণ কোণ পালো সেইখিনি ব্যৱহাৰ কৰি আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱালো এইটো হে গল 6 টো ইয়াতে এতিয়া 7 টো চাৰিটা একেলগে আছে কিন্তু ইজি হয় চাই লোৱা লিখি লোৱা লিখা হোৱা নাই যদি তোমালোকে ভিডিওটো পজ কৰি লিখি লবা এবাৰ 7 টো চাৰিটা আছে মই এটা কৰি দিম তাৰ পাছত সেইখিনি মই মুছি দিম লিখি লবা আৰু তাৰ পাছত বাকি 2 নম্বৰটো কৰি দিম নেক্সট আৰু 3 নম্বৰটো হেনেকৈ এটা কৈ কৰি দিম ঠিক আছে প্ৰথমতে চিত্ৰত যেটো আমি ত্ৰিভুজ দিয়া আছে এটা আঁকি লম তোমালোকে কপি ৰাখি লোৱা আৰু যেতিয়া মই এইবোৰ শিকাই থাকো তোমালোকে কিতাপ আৰু কপি লগত লবা এনে ভিডিওটো চাই থাকিলে তোমালোকে পিছত পাহৰি যাবা যেতিয়া তোমালোকে টুকি লবা নোটবুক তেতিয়া তোমালোকৰ সহজ হ'ব ঠিক আছে নেক্সট বাৰ যেতিয়া পঢ়িবা তেতিয়া কথা নাই তাত লিখাই থাকিব আৰু কেতিয়াবা কিছুমান কথা মই ইয়াত লিখি নিদিম মুখেৰে নোটটো কৈ দিম যে দুজোৰ বাহু সমান হলে তোমালোকে এইটো কাষত লিখি লব পাৰা ঠিক আছে যে দুজোৰ বাহু যদি দুজোৰ অনুৰূপ বাহু সমান হয় ত্ৰিভুজ দুটা সদৃশ হয় এই বিধি মতে সেইবোৰ কথা লিখি লব পাৰা
ঠিক আছে এইটো দিছে এইটো ত্ৰিভুজ এ বি চিৰ এই যিডাল এডি আছে এই এডি ডাল বিচিৰ ওপৰত লম্ব আৰু সি ই ডাল এবিৰ ওপৰত লম্ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী গতিকে এইটো 90 এইটো 90 ঠিক আছে লম্ব হলে 90 ডিগ্ৰী হয় ভূমিডালৰ ওপৰত ইয়াত লিখি লবা এইটো কমন লাইন হিচাপে লিখি লবা গোটেই চাৰিটা প্ৰমাণৰ কাৰণে যে ত্ৰিভুজ এ বি চিৰ এডি আৰু এই উন্নতি দুডালে এডি আৰু এই উন্নতি দুডালে এবিসি ত্রিভুজৰ এডি আৰু এই উন্নতি দুডালে পি বিন্দুত ছেদ কৰে আর বিন্দুত পি নহয় সরি ইয়াত সরি এটো পি বিন্দু আছে এটা আর নহয় এটো পি বিন্দু দুডালে পি বিন্দুত ছেদ কৰে প্রথমতে কি দেখুৱাব দিছে এইপি যে মই প্ৰথমটো লিখি লম যে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এইপি সৰ্বম ত্ৰিভুজ সিডিপি চোৱা এইটো প্ৰথমতে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এইপি আৰু ত্ৰিভুজ সিডিপি এতিয়া চোৱা একো নাই দুটা কোণ আমি সমান দেখুৱাব লাগে প্ৰথম কথা ঠিক আছে এই চোৱা এইটো কোণ 90 ডিগ্ৰী কাৰণ এইডাল ইয়াৰ ওপৰত লম্ব আৰু ইয়াৰ এইটো কোণ 90 ডিগ্ৰী এইডাল ইয়াৰ ওপৰত লম্ব গতিকে এইটো কোণ আমি 90 ডিগ্ৰী পালো এই দুটা ত্ৰিভুজৰ যে এইপি এইটো ত্ৰিভুজ আৰু সিডিপি এই সৰু দুটা ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী পালো আৰু চোৱা এই কোণটো সিপিডি আৰু এপিই এইটো কোণ বিপ্লৱিক কোণ দুডাল ৰেখাই যেতিয়া এনেকৈ ছেদ কৰে এইটো কোণ আৰু এইটো কোণ সমান হয় কাৰণ এই দুটা বিপ্লৱিক কোণ হয় ঠিক আছে চোৱা গতিকে এই দুটা কোণ সমান হলে এএবিডি মানে ত্ৰিভুজ দুটা সদৃশ ডাইৰেক্ট লিখিব পাৰি যে ইয়াত প্ৰমাণ বুলি লিখিলা প্ৰমাণ ত্ৰিভুজ এইপি আৰু ত্ৰিভুজ সিডিপিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা ইয়াত প্ৰথমতে লিখিম যে পিই এ সমান ত্ৰিভুজ সিডিপি এইটো কোণ কি হ'ব পি এইটো পি দে পিই এ আৰু সিডিপি এইটো সমকোণ কিয় সমকোণ যে এইডাল ইয়াৰ ওপৰত লম্ব মই কৈছিলো অৰ্থাৎ বা উন্নতি আৰু এইডাল ইয়াৰ ওপৰত উন্নতি এইটো 90 ডিগ্ৰী এ সমকোণ এটা হল আৰু এটা আমি কি কোণ দিম যে ইপিএ আৰু সিপিডি আৰু ইপিএ এইটো কি বিপ্লৱিক কোণ গতিকে আমি দুটা কোণ সমান পালো গতিকে ত্ৰিভুজ দুটা সদৃশ ঠিক আছে যে এইপি সদৃশ ত্ৰিভুজ সিডিপি আৰু এইপি সদৃশ এবিডি মতে বুজি পালা ঠিক আছে এতিয়া চোৱা আমি ইয়াত দুইটো কৰি দিম এইটো 1 নম্বৰটো আছিল এইটো 1টো আছিল এতিয়া ইয়াৰ 2টো কৰি দিম 7ৰ 4টা আছে প্ৰমাণ এইটোৱে ত্ৰিভুজ এতিয়া চোৱা এইটো দুইটো ত্ৰিভুজ কি দিছে যে এবিডি ত্ৰিভুজ আৰু ত্ৰিভুজ সিবিই এই দুটা ত্ৰিভুজ সিবিই সো এবিডি এইটো ত্ৰিভুজ আৰু এটা সিবিই মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ প্ৰথমতে চোৱা এইটো ত্ৰিভুজৰ এইটো কোণ 90 এইটো ত্ৰিভুজৰ এইটো কোণ 90 আৰু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ এইটো সাধাৰণ কোণ হৈ গল সৰ্বসম হৈ গল যে এই দুটা ত্ৰিভুজৰ পৰা আমি লিখিব পাৰো প্ৰথমতে যে এবিডিৰ পৰা
ADB 90 ডিগ্ৰী ADB কোণ ADB আৰু CBE ৰ পৰা CEB এইটো সমকোণ ঠিক আছে সমকোণ এইটো নিশ্চয় সমকোণ হ'ব এইটো আৰু এইটো সমকোণ যদি এইটো সমকোণ হয় এইটো সমকোণ হ'ব যদি এইটো সমকোণ হয় এইটো সমকোণ হ'ব গতিকে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী আৰু এটা এইটো সাধাৰণ কোণ এইটো কেনেকৈ লিখিম ABD লিখিছিলো সৰি ADB লিখিছিলো এইবাৰ ABD লিখিম ABD আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত EBC এইটো সাধাৰণ কোণ এটা 90 ডিগ্ৰী হৈয়ে যায় বাকি এটাহে আমি ডিটাৰমাইন কৰিব লাগে নাইবা উলিয়াব লাগে আগৰটো বিপ্ৰতীপ আছিল এইটো সাধাৰণ কোণ গতিকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE AABD মতে ঠিক আছে এইটো 2 নম্বৰটো এতিয়া সব তিনিটো কৰিম তিনিটো কি দিয়া আছে এইটো লিখি লোৱা এইখিনি একে ৰাখিবা গোটেই কেইটাৰ ক্ষেত্ৰত তোমালোকে যদি একেলগে প্ৰমাণ কৰা তেতিয়া হলে তোমালোকে এইখিনি এবাৰ লিখিলেও হ'ব তাৰ পাছত 1 2 3 কৰি প্ৰমাণ কৰি যাব পাৰা মই এতিয়া এইখিনি মুছি দিয়া নাই ইয়াত ঠিক আছে ইয়াত যিখিনি দিয়া আছে এইখিনি এবাৰ লিখি লবা তাৰ পাছত 1 2 3 2 4 2 এনেকৈ প্ৰমাণ কৰি যাবা ইয়াত 2 টো হ'ল আমাৰ এতিয়া 3 টো কৰিম এইখিনি একে ৰাখিব যেহেতু সদৃশ উলিয়াব দিছে AEP 3 to AEP আৰু ADB আৰু ত্ৰিভুজ ADB ঠিক আছে ADB আৰু AEP আৰু ADB আৰু ADB চোৱা প্ৰথম আমি একো চাব নালাগে প্ৰথম আমি চাম সমকোণটোৱে যে AEP ত্ৰিভুজৰ আমি চাম AE আৰু P কোণটো 90 ডিগ্ৰী আৰু ADB ত্ৰিভুজৰ ADB টো 90 ডিগ্ৰী ADB টো 90 ডিগ্ৰী এইটো সমকোণ হয় আমাৰ বহুত সুবিধা হৈছে মানে এইটো আমি প্ৰথমতে লিখিব পাৰো সমকোণ বা এই সমকোণ এনেকৈ লিখিব পাৰা 90 ডিগ্ৰী AEP আৰু ADB এতিয়া চোৱা ইয়াৰ যেটো EAP এইটো কোণ ঠিক আছে এইটো কোণ EAP আৰু ডাঙৰ ত্ৰিভুজটোৰ BAD সাধাৰণ কোণ গতিকে এইটো আমি লিখিম যে EAP সমান BAD সাধাৰণ কোণ ঠিক আছে EAP আৰু BAD গতিকে ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ ADB বহুত সহজ এইবোৰ একেটা এইকেইটা বাকিবোৰতকৈ বহুত সহজ AEP আৰু ত্ৰিভুজ ADB যে AABD মতে এতিয়া 4 নম্বৰটো আছে 3 নম্বৰটো হ'ল ঠিক আছে লিখি লোৱা মই বাৰবাৰ কৈছো যদি মই লগে লগে এটো মুছি দিয়াৰ পাছত তোমালোকৰ লিখাও নহয় তোমালোকে ব্যাক কৰি পষ্ট কৰি লব পাৰা এইবাৰ 4টো কি দিছে ত্ৰিভুজ PDC ত্ৰিভুজ PDC আৰু ত্ৰিভুজ BEC আৰু C চোৱা BEC এইটো ত্ৰিভুজ আৰু PDC ঠিক আছে প্ৰথমতে আমি PDC লিখিম PDC এইটো 90 ডিগ্ৰী যে PDC এইটো কোণ 90 ডিগ্ৰী আৰু BEC ৰ ই কোণটো 90 ডিগ্ৰী BEC সমকোণ আৰু কি হ'ব আৰু এটা কোণ লাগে সমান এজোৰ কোণ সমান হ'ব লাগে কি লিখিম যে PDC ৰ এই কোণটো ঠিক আছে এই ওপৰত এইটো কোণ
এইটো কোণ আৰু BEC ত্ৰিভুজৰ BCE এইটো কোণ সাধাৰণ কোণ গতিকে আমি লিখিম যে PCD এইটো কোণ PCD আৰু ECB কি কোণ এইটো কোণ সাধাৰণ কোণ ঠিক আছে আমি কি পালো এজোৰ সমকোণ পালো আৰু এজোৰ সাধাৰণ কোণ পালো গতিকে এই বিধিমতে ত্ৰিভুজ দুটা আমি সদৃশ বুলি লিখিব পাৰো একদম ইজি কবাত সাধাৰণ কোণ হৈছে বাকিবোৰ সাধাৰণ কোণে হৈছে এজোৰটো সমকোণে আছে বাকি এটাত খালি বিপ্ৰতীপ কোণ হৈছে তুমি যি কোণ দেখুৱা মুঠতে দেখুৱাব শৰ্তটো কাষত লিখি দিব পাৰিলে যদি সেইটো হয় তেতিয়া হলে কথা নাই কোণ যি কি নহওক সমান হ'ব লাগিব খালি এই দুটা ত্ৰিভুজ কি হল সদৃশ কি বিধিমতে AA বিধিমতে এইটো মই বাৰবাৰ কৈছো যে ত্ৰিভুজৰ দুটা কোণ যদি দুজোৰ কোণ যদি দুটা ত্ৰিভুজৰ দুজোৰ কোণ যদি সমান হয় তেতিয়া হলে 3 নম্বৰ জোৰ কোণটো সমান হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'বই লাগিব দুজোৰ সমান হলে 3 নম্বৰটো অটোমেটিক্যালি একে হৈ যাব ঠিক আছে গতিকে PDC ত্ৰিভুজ আৰু BEC ত্ৰিভুজ দুটা আমি সদৃশ পালো AA বিধিমতে ইয়াত মই 7 টো শেষ কৰিলো ইয়াৰ নেক্সট ভিডিঅত আমি বাকিখিনি শিকিম ধন্যবাদ